চলিছে সংগ্রাম চলিছে আজিত জাগিছে জাগিব কামরুজ্জুল্লাহ ছাত্র জিন্দাবাদ 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 ছাত্র জিন্দাবাদ 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 কামরুজ্জুল্লাহ ছাত্র জিন্দাবাদ 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 সমস্যা সমাধান কৰিব নোৱাৰা অসম চৰকাৰ হাই 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 সমস্যা সমাধান কৰিব নোৱাৰা অসম চৰকাৰ হাই 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 সমস্যা সমাধান কৰিব নোৱাৰা কেন্দ্ৰীয় চৰকাৰ হাই 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 সমস্যা সমাধান কৰিব নোৱাৰা কেন্দ্ৰীয় চৰকাৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিবই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিবই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিবই অসম চৰকাৰ হাই হাই অসম চৰকাৰ হাই হাই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিবই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিবই সমস্যা সমাধান কৰিব নোৱাৰা অসম চৰকাৰ হাই হাই সমস্যা সমাধান কৰিব নোৱাৰা অসম চৰকাৰ হাই হাই আমাৰ এই অঞ্চলসমূহ ক্ষতিগ্ৰস্ত কৰিছে এই সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণৰূপে বিফল হৈছে। আমাৰ এগৰাকী বহুবল্কী মুখ্যমন্ত্ৰী আছে, তেওঁ বহুবল্কী বিভিন্ন কথাৰে অসমত বিভিন্ন কথাৰে তেখেতে সংগ্রাম চলিছে অসম ছাত্ৰ সন্থাই আজি আহ্বানত আমি কামৰূপ ছাত্ৰ সন্থাই আজি বান সমস্যা আৰু গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা সভাত দাবীৰ বাবে আমি আজি বিক্ষোভ কাৰ্যসূচী হাতত লৈছো। আজি আমি এই ভৰেতোলা নদীৰ পাৰতে আমি চৰকাৰক দেখুৱাই দিব বিচাৰিছো গৰাখহনীয়া। এই গৰাখহনীয়া আজি অত বছৰে আমি গৰাখহনীয়াক চৰকাৰক দেখাই দি আছো, সেইটো এই গৰাখহনীয়া ৰোধ কৰিব পৰা নাই আৰু এই ৰোধ কৰিব নোৱাৰাৰ বাবে আমি আজি অসম চৰকাৰক আমি ধিক্কাৰ জনাইছো আৰু অতি শীঘ্ৰে এই বানখহনীয়া আৰু বানৰ সমস্যা দূৰ কৰিবৰ বাবে আমি আহ্বান জনাইছো। এইটো আমাৰ হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ আধিয়াবাৰৰ মাজত ভৰাল নদীৰ পাৰৰ আজি ইয়াত নদীৰ পাৰতে আমি এই প্ৰগ্ৰামটো কৰি আমি অসম চৰকাৰক দেখুৱাব বিচাৰিছো গৰাখহনীয়া। এই গৰাখহনীয়াই আমাৰ হাজোৰ বহু কিমান খেতি বাতিকে ধৰি ঘৰৰ ভেটিলৈকে উটাই নিছে, সেইটো আমাৰ চৰকাৰৰ আজি কাণ খাট নাই। সেইবাবে আমি আজি ইয়াতে প্ৰগ্ৰামটো কৰি গৰাখহনীয়া সমস্যাক লৈ আমি ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ আমি আহ্বান জনাইছো। ছাত্ৰ সন্থা আহ্বানত কামৰূপ জিলা ছাত্ৰ সন্থা হাজোৰ মাজমজিয়াত আমি বানপানী গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছো। এটা কথা এই প্ৰতিবাদস্থলীৰ পৰা স্পষ্টভাৱে ক'ব বিচাৰিছো, যেতিয়ালৈকে বানপানীক আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা নকৰে তেতিয়ালৈকে আমি অসম ছাত্ৰ সন্থা ক্ষান্ত হৈ নাথাকো। ইয়াৰ পৰা আমাৰ স্পষ্ট বাৰ্তা আৰু এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছো, আজি আমি এটি বিশেষ স্থানত আমি প্ৰতিবাদ সাব্যস্ত কৰিছো, কাৰণ আমি চৰকাৰক দেখুৱাব বিচাৰিছো। তেওঁলোকে সততে কয় যে বানপানী ক'ত আছে, গৰাখহনীয়া ক'ত আছে। আমি যিটো অঞ্চলত আমি প্ৰতিবাদ সাব্যস্ত কৰিছো, ইতিমধ্যে বৰলীয়া নৈয়ে শ মানুহক মানসিকভাৱে তেওঁলোকে বৰলীয়া নৈয়ে ধ্বংসৰ লীলা তাণ্ডৱ চলাইছে আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ ৰোধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ব্যৱস্থাটো আমি ধিক্কাৰ জনাইছো। যেতিয়ালৈকে এনেকুৱা ধৰণৰ ব্যৱস্থা তেওঁলোকে বানপানীক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা নকৰে তেতিয়ালৈকে আমি ছাত্ৰ সন্থাৰ আহ্বানত আজি সমগ্ৰ অসমতে বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আমি কামৰূপ জিলা ছাত্ৰ সন্থাই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ দ্বাৰা আমি চৰকাৰক অতি শীঘ্ৰে সকিয়াই দিব বিচাৰিছোঁ। যদি অতি শীঘ্ৰে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰে তেতিয়াহ'লে ছাত্ৰ সন্থাৰ আন্দোলন অব্যাহত আছে আৰু অব্যাহত থাকিব। আৰু যিটো স্থানত আমি আজি আন্দোলন কৰিছোঁ, চৰকাৰে সততে কৈ ফুৰে যে বান গৰাখহনীয়া ক'ত আছে। আমি দেখাই দিব ফুৰিছোঁ যে হাজোৰ এই বৰলীয়া নৈত বছৰ বছৰ ধৰি শ পৰিয়াল গৃহহীন হৈছে আৰু এই স্থানত উপস্থিত থাকি আমি তেখেতসকলক দেখাই দিছোঁ যে এই গৰাখহনীয়া যদি অতি শীঘ্ৰে সমস্যা সমাধান নকৰে ছাত্ৰ সন্থাৰ এই প্ৰতিবাদ অব্যাহত আছে আৰু অব্যাহত থাকিব। মৰ্মে আমি আজি এই কামৰূপ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত হাজোৰ এই মাজমজিয়া আধিয়াপাৰাত আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক বুজাই দিব বিচাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে কেৱল মাত্ৰ অসমৰ সম্পদবিলাকৰ ওপৰত চকু, সমস্যাবিলাকৰ ওপৰত তেওঁলোকৰ চকু নাই।
আমাৰ সমস্যাবিলাক অসমৰ আৰু সম্পদবিলাক কেন্দ্ৰৰ সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। 18 অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি আজি এই মাজমজিয়াৰ প্ৰতিবাদস্থলীৰ পৰা আমি বুজাই দিব বিচাৰিছোঁ, যদিহে বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা আৰু বিভিন্ন জিলাত হৈ থকা গৰাখহনীয়া যদি প্ৰতিৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে অনাগত দিনত 18 অসম ছাত্ৰ সন্থাৰ আহ্বানত ইয়াতকৈ আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। এই কেন্দ্ৰীয় চৰকাৰখন সম্পূৰ্ণৰূপে বানপানী গৰাখহনীয়া প্ৰতিৰোধ কৰাত সম্পূৰ্ণৰূপে বিফল হৈছে, আৰু সেইকাৰণে আমি এটা স্থায়ী সমাধান বিচাৰিছোঁ, যাতে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি এই বানপানী আৰু গৰাখহনীয়াৰ যাতে স্থায়ী সমাধান কৰে। তাৰ কাৰণে আমি আজি প্ৰতিবাদস্থলীৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক সকীয়াই দিছোঁ। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে, আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ, আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।